বন্ধুসকল ফেন্সি বজাৰৰ এই নতুন ব্ৰিজখনত আহিছোঁ আজি। ইয়াত বহুতো মানুহ খোজকাঢ়ি ব্ৰিজখন চাব আহিছে। সঁচাকৈ বৰ ধুনীয়া হৈছে ব্ৰিজখন আৰু পৰিৱেশটো বহুত ভাল লাগিছে। কিন্তু মই এটা কথা লক্ষ্য কৰিছোঁ, একদিন ভিডিঅ'বিলাকতো দেখি আছিলোঁ যে ইয়াতে পানী যাবৰ কাৰণে যিমান বাট ৰাখিছে, ফুটা ৰাখিছে, প্ৰতিটোতে মানুহে পিকাই ৰঙা কৰি থৈ গৈছে। চিগাৰেটৰ পেকেট, গুটকাৰ পেকেট ইয়াত ভৰ্তি হৈ গৈছে। এই যে আমাৰ মানুহৰ তামোল খাই, পাণ খাই বা গুটকা খাই পিকোৱাৰ যিটো অভ্যাস আছে, এইটোৰ পৰা পৰিৱেশটো বিনষ্ট হয়, দেখিবলৈ বেয়া হয় জেগাবিলাক। তাৰ উপৰিও এটা বহুত ডাঙৰ ইয়াৰ অপকাৰ আছে, যিটোৰ কথা মানুহে খুব কম পাতে। সেইটো হৈছে এটা বেমাৰ, যিটো বেমাৰ বিয়পিব পাৰে আমি য'ত ত'ত পিকাই ফুৰিলে। সেই বেমাৰটোৰ নাম হৈছে টিবি। টিবিৰ কথা বহুত কম আলোচনা হয়। টিবিৰ ফলত ভাৰতত প্ৰায় প্ৰতি বছৰে 2.5 লাখৰ পৰা 3 লাখ মানুহৰ মৃত্যু হয়। আৰু এটা ৰিপৰ্টৰ মতে এই মৃত্যুৰ সংখ্যাটো 5 লাখলৈকে বৃদ্ধি হ'ব পাৰে নেক্সট 1 ইয়েৰত। টিবি হৈছে এটা এয়াৰবৰ্ন ডিজিজ, মানে ই বতাহৰ জৰিয়তে বা আমাৰ মানুহৰ থু খেকাৰ পৰা অতি সহজে ই বিয়পিব পাৰে এজন মানুহৰ পৰা আন এজনলৈ। গতিকে এজন মানুহৰ যদি টিবি হৈ আছে, ছাপ'জ এজন অটো ৰিক্সা চালক, তেওঁ যদি গোটেই চিটিখন ঘূৰি ফুৰিছে বা এখন টাউনত ঘূৰি ফুৰিছে, তেওঁ যদি চব জেগাতে পিকাই আছে গুটখা খাই, তেনেহ'লে তেওঁ সেই টিবি বেমাৰটো গোটেই চহৰখনত বিয়পাই আছে। সৰু ল'ৰা ছোৱালী, স্কুলৰ যোৱা ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে, ৰাস্তাত যদি কোনোবাই পিকাই থৈছে, সেয়া যদি মানুহৰ গাত লাগিছে, তেনেহ'লে তেওঁৰো টিবি হোৱাৰ চান্স থাকে। গতিকে আপোনাৰ যদি এই বেয়া অভ্যাসটো আছে বা আপোনাৰ চিনাকিত যদি কাৰোবাৰ অভ্যাসটো আছে, তেনেহ'লে তেওঁক বুজাই দিব যে তেওঁ পিকাই অকল এই জেগাবিলাক লেতেৰা কৰাই নহয়, লগতে এটা বহুত ডেঞ্জাৰাছ বেমাৰ তেওঁ বিয়পাই থাকিব পাৰে অজানিতে। এনেকৈ আমি য'ত ত'ত পিকালে যে টিবি বেমাৰটো বিয়পিব পাৰে, এই কথাটো আপুনি আগতে জানিছিলে নাই? কমেণ্ট কৰি জনাব। আপোনাৰ যিসকল বন্ধুৱে তামোল খায়, পাণ খায়, গুটকা খায়, য'ত ত'ত পিকাই ফুৰে, তেওঁকে ভিডিঅ'ত টেগ কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু পেজটো যদি ফ'ল' কৰিবলৈ একদমেই নাপাহৰিব।